মোক যিমানেই গালিগালাজ নকৰক মই ভগৱান শিৱৰ ভক্ত মই সকলো বিষ গিলি পেলাওঁ मुझे कितने ही गालियां दे मैं तो भगवान शिव का भक्त हूं सारा जहर निगल देता এইটো মই আপোনাৰ পৰা জানিব বিচাৰিছো প্ৰধানমন্ত্ৰী মহোদয় যে আপুনি কি বিষ গিলিলে বা গিলিছে আপুনি আকৌ এবাৰ দেশবাসীৰ সন্মুখত নিজকে ভগৱান শিৱৰ সমতুল্য হিচাপে উপস্থাপন কৰিলে কিন্তু আপোনালৈ মোৰ এটা সাধাৰণ প্ৰশ্ন যেতিয়া আপুনি এই বক্তব্যত কয় যে মোক গালি গালাজ কৰা হয় আৰু মই এই গুটেই বিষসমূহ গিলি পেলাওঁ কিন্তু আপুনি মণিপুৰৰ ৰাজ্যৰ বেদনাৰ লগত জড়িত সেই বিষসমূহ গিলিব পাৰিলেনে পহলগামলৈ যোৱা সকলৰ পৰিয়ালৰ বেদনা গিলিলনে আপুনি এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা খেলখনত আপোনাৰ চৰকাৰে অংশগ্ৰহণ কৰিলে এটা মই বুজিব বিচাৰিছো যে আপুনি কি কষ্ট গিলিলে আপুনি তেতিয়াহে বিষ গিলিলহেঁতেন যেতিয়া আপুনি মণিপুৰলৈ পলমকৈ যোৱাত আপোনাৰ পোহনীয়া সংবাদ মাধ্যমে আপোনাক প্ৰশ্ন কৰিলেহেঁতেন ঠিক সেইদৰে যেনেদৰে ৰাহুল গান্ধীক মণিপুৰলৈ যোৱাৰ সময়ত আপোনাৰ পোহনীয়া সংবাদ মাধ্যমসমূহে প্ৰশ্ন কৰিছিল আমি বুজিব পৰা নাই প্ৰধানমন্ত্ৰী মহোদয় যে আপুনি কিমান দিন এই ভিকটিম কাৰ্ডখন খেলি থাকিব আপুনি কিমান দিনলৈ নিজকে ভুক্তভোগী বুলি কৈ থাকিব আকৌ এবাৰ আপোনাৰ কথাৰ প্ৰসংগত আহিছো মোৰ ওপৰত যিমানেই গালিগালাজ নিক্ষেপ নকৰক কিয় মই ভগৱান শিৱৰ ভক্ত মই সকলো বিষ গিলি পেলাওঁ কিন্তু যেতিয়া আন কাৰোবাক নিৰ্লজ্জভাৱে অপমান কৰা হয় তেতিয়া মই সহ্য কৰিব নোৱাৰোঁ এই বক্তব্যত দুটা কথা সোমাই আছে প্ৰথমতে তেওঁ নিজকে ভগৱান শিৱৰ সমতুল্য বুলি কৈছে অৰ্থাৎ তেওঁ নিজৰ লোকসকলক ভগৱান শিৱৰ সমান বুলি উপস্থাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বেও কৈছিল যে মই অজৈবিক আৰু এতিয়া তেওঁ নিজকে ভগৱান শিৱ বুলি কৈছে কাৰণ বিষ গিলাৰ কাম কেৱল ভগৱান শিৱহে কৰিছে তেওঁ লগতে কৈছে যে যেতিয়া কাৰোবাক নিৰ্লজ্জভাৱে অপমান কৰা হয় তেতিয়া মই সহ্য কৰিব নোৱাৰোঁ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আপোনাৰ সন্মুখত কিছু উদাহৰণ দাঙি ধৰিব বিচাৰিছোঁ য'ত বিজেপি দলৰ আৰু আপোনাৰ বক্তব্যৰ দৈত্য স্থিতিৰ বিষয়ে প্ৰমাণ কৰিব চাওক এই ভিডিঅ'টো আটাইতকৈ আচৰিত দৃশ্য এই ভিডিঅ'টোত মণিপুৰত আপোনাক আদৰিবলৈ এইদৰে শিশুসকলক বৰষুণত এইদৰে থিয় কৰাই ৰখা হ'ল চাওক এইটো আপোনাৰ কনভয় গৈ আছে ভিডিঅ'টো সম্পূৰ্ণ নহয় 22 ছেকেণ্ডৰ এটা ভিজুৱেল দেখাইছোঁ আপোনাক চাওক এই ভিজুৱেলটো মই জানিব বিচাৰিম প্ৰধানমন্ত্ৰী মহোদয় যে কেৱল আপোনাক মহিমামণ্ডিত কৰিবলৈ ল'ৰা ছোৱালীবোৰক বৰষুণত এইদৰে থিয় কৰাই ৰখাটো প্ৰয়োজনীয় আছিল নে ইয়াত কাক সন্মান জনোৱা হৈছে মই বুজিব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী মহোদয় যে ইয়াক সন্মান কাক দিয়া হৈছে আপুনি দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত নেহেৰুক পানী খাই খাই গালি গালাজ কৰে কিন্তু আপুনি এই যুগৰ নেহেৰু হ'ব বিচাৰিছে এয়া চাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিশুৰ সৈতে গান গাই আছে এইবোৰৰ মাজত নিশ্চয় বহুত ল'ৰা ছোৱালী আছে যাৰ পিতৃ মাতৃ নিশ্চয়কৈ হত্যা হৈছে আপোনাৰ চৰকাৰৰ বিফল নীতিৰ ফলত বা আপোনাৰ চৰকাৰৰ উদাসীনতাৰ বাবে আৰু আপুনি ইয়াত তেওঁলোকৰ সৈতে এনেদৰে গীত গাই আছে কি বিষ গিলাৰ কথা কৈছে আপুনি প্ৰধানমন্ত্ৰী মহোদয় কাৰ অপমানত খং উঠাৰ কথা কৈছে আপুনি এই ভিডিঅ'টো চাওক য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইজনমান শিশুৰ সৈতে থিয় হৈ তেওঁলোকৰ সৈতে গীত গাই আছে মই আপোনাক পুনৰ সুধিছোঁ মহোদয়
কাৰ অপমানত আপোনাৰ খং উঠিল কওকচোন প্ৰধানমন্ত্ৰী মহোদয় কালি এছিয়া কাপৰ মেচখন হৈ গ'ল ভাৰতে পাকিস্তানক বৃহৎ ব্যৱধানত পৰাস্ত কৰিল বাৰু এইটো হোৱাটো নিশ্চিত আছিল কিন্তু আমি পোনপটীয়াকৈ বুজিব বিচাৰিছোঁ যে এই দেশখনে আপোনাৰ দ্বৈত মানদণ্ডৰ কথা পাহৰা নাই কাৰণ আপুনি এই পাকিস্তানৰ নামতেই হওক বা চীনৰ নামতেই হওক আপুনি কিমান যে ৰাজনীতি নকৰে বৰ্তমান আপোনাৰ দ্বৈত মানদণ্ড মুকলিকৈ ওলাই আহিছে প্ৰধানমন্ত্ৰী মহোদয় মই আপোনাক দেখুৱাব বিচাৰিম যে বৈদেশিক মন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে আপুনি কি কৈছিল আৰু তাৰ পিছত যে ভাৰতীয় দলটোক নিৰ্লজ্জভাৱে এছিয়া কাপত অংশগ্ৰহণ কৰিবলৈ আপোনালোকে প্ৰেৰণ কৰিলে এই ভিজুৱেল চাওক टेरर और टॉक टेररिज्म और टॉक्स एंड टेरर और टॉक्स एक साथ नहीं चलेंगे पानी और खून भी एक साथ नहीं बह सकता 14 सितंबर को भारत का ये पाकिस्तान के साथ मुकाबला होने वाला है यूएई में होगा एशिया कप देखिए हमने खून और पानी का कहा था हमने क्रिकेट का नहीं कहा था जनता को आप मूर्ख समझना बंद कर তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে কিন্তু তেজ আৰু ক্ৰিকেট একেলগে বৈ যাব পাৰে প্ৰধানমন্ত্ৰী মহোদয় কিয় কাৰণ তাৰ পৰা টকা উপাৰ্জন হৈছে আপোনালোকৰ কিয় কাৰণ আইচিচিৰ সভাপতিজন দেশৰ গৃহমন্ত্ৰী জয় শাহৰ পুত্ৰ তেওঁৰ মৰ্যাদাৰ কথা আছে মই যেতিয়া দ্বৈত মানদণ্ডৰ কথাটো কৈছোঁৱে তেন্তে আপোনালোকে বিজেপিৰ সন্মানীয় সাংসদ অনুৰাগ ঠাকুৰৰ কথাও শুনাই ল'ব বিচাৰিম মই আপোনালোকক আগতে কি কৈছিল আৰু এতিয়া তেওঁৰ বাধ্যবাধকতা কি সেয়া মই আপোনালোকক দেখাব বিচাৰিছোঁ जिस पाकिस्तान के साथ नहीं खेलेंगे जब तक वो आतंकवाद को बंद नहीं करते सीमा पार से हमले बंद नहीं करते और घुसपैठ की घटनाओं को अंजाम देना बंद नहीं करते मल्टीनेशनल टूर्नामेंट जहां पर एसीसी या आईसीसी करवाती है वहां पे किसी भी देश के लिए मजबूरी या जरूरी हो जाता है भाग लेना পুনৰ কৈছোঁ প্ৰধানমন্ত্ৰী মহোদয় আপুনি কি বিগ গিলাৰ কথা কৈছে ৰাহুল গান্ধী মণিপুৰলৈ যোৱাৰ সময়ত সংবাদ মাধ্যমে কি অপপ্ৰচাৰ চলাইছিল আপোনাৰ বাৰু মনত আছেনে চাওক মণিপুৰ পৰ মৰহম ইয়া সিয়াসত গৰম অৰ্থাৎ ৰাহুল গান্ধী গ'লে কোৱা হয় ৰাজনীতি চলি আছে কিন্তু আপুনি 1.5-2 বছৰ পিছত গ'ল প্ৰধানমন্ত্ৰী মহোদয় কিন্তু আপোনাৰ পোহনীয়া এটাও সংবাদ মাধ্যমে আপোনাক প্ৰশ্ন নকৰিলে যে 1.5-2 বছৰ পিছত আপুনি মণিপুৰ কিয় গ'ল আনকি আপোনাৰ পোহনীয়া সংবাদ মাধ্যমে আপোনাক ক্ৰিকেটৰ দ্বৈত মানদণ্ডৰ ওপৰত অৰ্থাৎ আপোনাৰ চৰকাৰৰ দ্বৈত মানদণ্ডৰ ওপৰতো প্ৰশ্ন নকৰিল আৰু ইয়াৰ বিপৰীতে আপুনি আধ্যাত্মিক গুৰুসকলকহে সন্মুখত আনিলে ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ এই হাস্যকৰ কাৰ্যক নৈৰ্যতা প্ৰদান কৰিবলৈ শুনক কেনেকৈ সন্মানীয় শ্ৰী 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 ৰবিশংকৰে ভাৰত আৰু পাকিস্তানৰ খেলখন বৈধ বুলি ক'লে তেওঁ সেইজন ব্যক্তি যিয়ে সময়ত কৈছিল যে যেতিয়া নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব তেতিয়া ডলাৰৰ বিপৰীতে টকাৰ মূল্য অধিক শক্তিশালী হ'ব আৰু আজি টকা লাহে লাহে ডলাৰৰ বিপৰীতে 100ৰ দিশে আগবাঢ়িছে শ্ৰী 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 এই লজ্জাজনক কথা শুনক মই শুনাই ল'ব বিচাৰিছোঁ সেইজনৰ কথা Games is something that unites people from all over the world and the players are not politicians. They are not, they are free. We should think beyond conflict. We should see how we should explore every avenue in which we can bring more peace in the society. আৰু তাৰ সমান্তৰালভাৱে পাপা কি পৰিকো শুনক তেওঁ এতিয়া বিচিচিআইকে দুখ দি আপোনাক সুৰক্ষা দিছে মন্ত্ৰী মহোদয় মই আকৌ সুধিব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী মহোদয় যে আপুনি কিহৰ কিডাল বিষ গিলিলে সকলো বিষ দেখোন গিলিল আপোনাৰ পাপাৰ পৰিয়েহে সাংবাদিকতাক লজ্জিত কৰি নিজকে বদনাম কৰাৰ পিছত পাপা কি পৰিয়ে কৈছে যে যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে সন্ত্ৰাস আৰু কথা বতৰা একেলগে যাব নোৱাৰে তেনেহ'লে কিয় বিচিচিআইয়ে মেচখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল'লে কেৱল সিমানে নহয় তাৰ সমান্তৰালভাৱে এই মহান ব্যক্তিজনে দেশৰ মহান ক্ৰিকেটাৰসকলকহে দোষাৰোপ কৰিল শচীনক দুখ দি আছে তেওঁ ৰাহুল আৰু গাংগুলীকো দোষাৰোপ কৰিছে তেওঁ কৈছে যে ৰাহুল দ্ৰাবিড মৌনতা বন্ধ কৰক সৌৰভ গাংগুলী ইমানবোৰ বিজ্ঞাপনত আপুনি দেখা দিয়ে নহয়নে ইমানবোৰ বিজ্ঞাপনত আপুনি দেখা দিয়ে বহুত টকা পইচা পায় তেন্তে বিচিচিআই কিয় ভয় কৰে
সৌৰভ গাংগুলীয়ে কিয় ভয় কৰে BCCI জনসাধাৰণৰ আবেগতকৈ ডাঙৰ খেল হ'ব নোৱাৰে আসলতে বাস্তৱটো হ'ল যে আপোনাৰ প্ৰচাৰতন্ত্ৰৰ ব্যৱস্থাটোৱে আপোনাক মহান বুলি কোৱাত বৰ্তমান ব্যস্ত হৈ আছে এতিয়া আপুনিয়ে কওকচোন মাননীয় প্ৰধানমন্ত্ৰী মহোদয় কি বিষ গিলিল আপুনি জনতাক মূৰ্খ সজোৱাৰ প্ৰয়াস বন্ধ কৰক আপুনি মাননীয় প্ৰধানমন্ত্ৰী মহোদয় নহলে গম পাইছে নহয় জনতাৰ শক্তি আৰু এনে ধৰণৰ বিশ্লেষণাত্মক বা বাতৰিৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও ইয়াৰ লগে মই বাতৰিৰ পৰা বিদায় লৈছো ধন্যবাদ